আজি আমি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতি, অসমীয়া মহিলা মঞ্চ শিৱসাগৰ জিলা সমিতিৰ এটা সজাতি দল আমি নেপালী বস্তিলৈ আহিছিলোঁ আৰু ইয়াত আমি পৰিৱেশটো গোটেই সমগ্ৰ পৰিৱেশ আমি অধ্যয়ন কৰিলোঁ। লগতে স্থানীয় ৰাইজৰ সৈতে আমি কথোপকথন কৰি তেওঁলোকৰ মৰ্মবেদনাবিলাক আমি জানিব পাৰিলোঁ আৰু অত্যন্ত এক দুখ লগা এক পৰিৱেশ ইয়াত বিৰাজমান হৈছে আৰু চাৰিওফালে মানুহৰ হাহাকাৰ অৱস্থা। মানুহে খোৱা বোৱা পানীৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰত মানুহে নিতৌ এক নতুন নতুন সমস্যাত ভুক্তভোগী হৈছে। মানুহৰ লেট্ৰিন কৰিবলৈ শৌচাগাৰ নাইকিয়া হৈছে, মানুহৰ বিশুদ্ধ খোৱা পানী ইয়াত অভাৱ হৈছে। গতিকে প্ৰতিটো ক্ষেত্ৰত মানুহে এক স্বাভাৱিক জীৱনৰ কোনো পৰিৱেশ ইয়াত নাই। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ জিলা সমিতিয়ে যিহেতু ইয়াত কণ কণ শিশুসকল আছে, ইয়াত যিহেতু জীৱ জন্তু বা পশুধন বহুবিলাক মৃত্যু হৈ মানুহৰ ইয়াত যথেষ্ট ব্যক্তিৰ মৃত্যু হৈছে, যাৰ বাবে ইয়াত কিছু গোন্ধও ইয়াত হৈছে আৰু কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি আমাৰ জিলা সমিতিৰ কিছু সদস্যৰ জৰিয়তে আমি ইয়াত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিলোঁ আৰু আমি যিসকল ব্যক্তি ইয়াত আছে, আমি বাচন বৰ্তনকে আদি কৰি বহু সামগ্ৰী আমি আনিছোঁ। আমি স্থানীয় ব্যক্তিসকলৰ মাজত যিসকল প্ৰাপ্য, যিসকলৰ প্ৰয়োজনীয়, একেবাৰে অতি দৰিদ্ৰ লোক, তেখেতলোকৰ মাজত আমি আজি বিতৰণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।